নমস্কাৰ এই মুহূৰ্তত অন্য এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ সৈতে কৰা ভয়ংকৰ আক্ৰমণৰ পিছতে এইবাৰ গৰজি উঠিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেৱল সন্ত্ৰাসবাদীকেই নহয় সন্ত্ৰাসবাদীক সমৰ্থন কৰা সকলকো বৰ্তমান নিষেধ কৰাৰ সময় এতিয়া আহি পৰিছে আৰু অসমতো কিছুমান এনেকুৱা লোক আছে যিয়ে অসমত থাকি পাকিস্তানী সেই সন্ত্ৰাসবাদীসকলক সমৰ্থন কৰে গতিকে এনে লোকসকলক এতিয়া চিনাৰ প্ৰয়োজন সময় আহি পৰিছে আৰু সেই সকলকো এতিয়া নিষেধ কৰাৰ সময় আহি পৰিছে এনেদৰে এতিয়া হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ শত্ৰুৰ বিৰুদ্ধে যুঁজিবলৈ ভগৱানে শক্তি দিয়ক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পাকিস্তানী সন্ত্ৰাসবাদীক নিষেধ কৰাৰ শক্তি দিয়ক ভগৱানে ভাৰতত থকা পাকিস্তানী দালালকো শেষ কৰাৰ শক্তি দিয়ক প্ৰধানমন্ত্ৰী আৰু অসমৰ মাটিতো আছে পাকিস্তানী দালাল এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোনো কাৰণতে ৰেহাই নাপাব অসমত থাকি পাকিস্তানৰ দালালি কৰা সকলে সকলোৱে সেই কথা মনত ৰখা উচিত পাকিস্তানৰ হৈ দালালি কৰা সকলক কোনো পৰ্যায় ৰেহাই দিয়া নহব সন্ত্ৰাসবাদীৰ বৰ্বৰ কাণ্ডৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হুংকাৰ শক্তিশালী কৰিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শাহৰ হাত শক্তিশালী কৰিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অমিত শাহৰ হাত এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যাতে সৰ্বধৰ্মীয় লোকে মিলাপ্ৰীতিৰে থাকিব পৰাকৈ এক নিৰাপদ পৰিৱেশ আনিব পাৰে আৰু হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে অমিত শাহ আৰু নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিব লাগিব সন্ত্ৰাসবাদক নিষেধ কৰিবলৈ ভগৱানে নৰেন্দ্ৰ মোদীক শক্তি দিয়ক আৰু বিজেপিৰ শাসনত হিন্দু মুছলমান সকলো ধৰ্মৰে লোক নিৰাপদে আছে নিৰ্বাচনী সভাত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শত্ৰুৰ বিৰুদ্ধে যুঁজিবলৈ ভগৱানে নৰেন্দ্ৰ মোদীক শক্তি দিয়ক ভাৰতৰ সকলো শত্ৰুকে নিষেধ কৰাৰ সময় এতিয়া আহি পৰিছে ভাৰতত থাকি পাকিস্তানৰ দালালি কৰা সকলক চিনি পোৱাৰ এতিয়া সময় আহি পৰিছে আৰু ভাৰত বিৰোধী সকলো লোককে শেষ কৰাৰ বাবে এতিয়া নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিব লাগিব অমিত শাহৰ হাত শক্তিশালী কৰিব লাগিব আৰু অসমৰ মাটিতো আছে পাকিস্তানী দালাল অসমত থাকে অসমৰ বায়ু পানী গ্ৰহণ কৰে কিন্তু সেই লোকসকলে পাকিস্তানৰ হৈ দালালি কৰে আৰু কোনো পৰ্যায় অসমত থাকি পাকিস্তানৰ হৈ দালালি কৰা সকলক ৰেহাই দিয়া নহব সকলোৱে বিশেষকৈ পাকিস্তানী দালাল সকলে সেই কথা মনত ৰখা উচিত এনেদৰে নিৰ্বাচনী সভাত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য আগবঢ়াব লৈছো ভগৱানক প্ৰাৰ্থনা কৰিছো যাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শক্তি দিয়ে তেখেতে যাতে আমাৰ ভাৰতৰ বুকুৰ পৰা এই পাকিস্তানী সন্ত্ৰাসবাদী সকলক নিষেধ কৰিব পাৰে নোহোৱা কৰিব পাৰে আৰু আমাৰ ভাৰতত পাকিস্তানে যাতে কোনো কাৰণতে সন্ত্ৰাসবাদ চলাব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মোদী ডাঙৰীয়াক যাতে শক্তি দিয়ে তাৰ লগে লগে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে তেখেতক ভগৱানে আৰু শক্তি দিয়ক পাকিস্তানৰ লগতে আমাৰ দেশৰ ভিতৰতো যিবিলাক পাকিস্তানৰ দালাল আছে সেইবিলাকো যাতে মোদী ডাঙৰীয়াই খতম কৰিব পাৰে শেষ কৰিব পাৰে যোৱা দুদিনমানত মই দেখা পাইছো কালি দেখা পাইছো যে আমাৰো কিছুমান দুই এজন মানুহে ইনডাইৰেক্টলি পাকিস্তানৰ সমৰ্থনতে ফেসবুক হোৱাটছআপ বা পোস্টিং কৰা মই দেখা পাইছো মই এটা কথাই ক'ব খুজিছো যে অসমৰ মাটিত থাকি যিসকলে পাকিস্তানৰ দালালি কৰিব কাকো আমি এৰি নিদিও এই কথা সকলোৱে মনত ৰখা উচিত হ'ব এৰি দিব লাগে নেকি এৰি দিব লাগে নেকি হি লাগিলে যিমানে ডাঙৰ মানুহ নহওক কিয় যিসকলে পাকিস্তানৰ দালালি কৰে
তেওঁলোকক আমি কেতিয়াও এৰি দিব নোৱাৰো। যোৱাকালি মই গোলাঘাটত আছিলো, যোৰহাটত আছিলো। তাতে মই সাংবাদিকক কৈছিলো যে আমাৰ অসমত কংগ্ৰেছ দলৰ 3জন সংসদ আছে। ইয়াৰ ভিতৰত এজনে আটাৰী বৰ্ডাৰ দি গৈ পেলাই পাকিস্তানত 15 দিন চৰকাৰক নোকোৱাকৈ থাকি আহিছে। তাৰো ৰেকৰ্ড অসম চৰকাৰৰ ওচৰত আছে। আৰু এই ধৰণৰ ব্যক্তিক আমি ক্ষমাও নকৰো আৰু এনে ব্যক্তিৰ বিৰুদ্ধে আমি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ম। এই কথা আজিয়ে মই ক'ব বিচাৰো। শ্ৰদ্ধাৰ ৰাইজ, মোদী ডাঙৰীয়াক আমি শক্তিশালী কৰিব লাগিব। অমিত শ্বাহ ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগিব, যাতে আমাৰ ভাৰতত আমি এক নিৰাপদ পৰিৱেশ সৃষ্টি কৰিব পাৰো। সকলো ধৰ্মৰ লোকে মিলা প্ৰীতিত থাকিব পাৰে আৰু সকলোৱে মিলিজুলি থাকিব পাৰে। যোৱা পৰহি দিনাখন কাশ্মীৰত বন্দুক লোৱাৰ আগতে মানুহক সুধিছে যে তোৰ ধৰ্ম কি? আগতে কেতিয়াও সন্ত্ৰাসবাদীয়ে ধৰ্ম বিচাৰ কৰি মানুহক মৰা নাছিলে। প্ৰথমবাৰ আমি দেখিছো যে কোনোবাই যদি কৈছে মই হিন্দু, নিজৰ পত্নীৰ আগতে গিৰিয়েকক গুলি মাৰি হত্যা কৰা হৈছে। আপোনালোকে একেদিন টিভিত দেখি আছে। কি হিন্দু হোৱাটো দুখৰ কথা হ'ব পাৰে নেকি? আজি ভাৰতবৰ্ষত 5000 বছৰৰ পৰা হিন্দু আছে। চন্দ্ৰ সূৰ্য থকালৈকে হিন্দু থাকিব। এই হৈছে সত্য আৰু চিৰন্তন সত্য। আজি আমি যদি সন্ত্ৰাসবাদৰ ভয়ত কাশ্মীৰ যাব নোৱাৰো, সন্ত্ৰাসবাদৰ ভয়ত যদি অসম আহিব নোৱাৰো, উত্তৰ পূব যাব নোৱাৰো, তাক আমি কেতিয়াও মানি ল'ব নোৱাৰো। আৰু সেইকাৰণে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি হিন্দু মুছলমান সকলোৱে একেলগে যুঁজিব লাগিব। ভাৰতত সন্ত্ৰাসবাদে যাতে মূৰ দাঙি উঠিব নোৱাৰে, তাৰ বাবে সকলোৱে আমি একেলগে কাম কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে দেখা পাইছে বিজেপি দলৰ শাসনত হিন্দু মুছলমান খ্ৰীষ্টিয়ান সকলো আজি নিৰাপদে আছে। ভগৱানক প্ৰাৰ্থনা কৰিছো যাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শক্তি দিয়ে, তেখেতে যাতে আমাৰ ভাৰতৰ বুকুৰ পৰা এই পাকিস্তানী সন্ত্ৰাসবাদীসকলক নিশেষ কৰিব পাৰে, নোহোৱা কৰিব পাৰে। আৰু আমাৰ ভাৰতত পাকিস্তানে যাতে কোনো কাৰণতে সন্ত্ৰাসবাদ চলাব নোৱাৰে, তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মোদী ডাঙৰীয়াক যাতে শক্তি দিয়ে। তাৰ লগে লগে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে তেখেতক ভগৱানে আৰু শক্তি দিয়ক। পাকিস্তানৰ লগতে আমাৰ দেশৰ ভিতৰতো যিবিলাক পাকিস্তানৰ দালাল আছে, সেইবিলাকো যাতে মোদী ডাঙৰীয়াই খতম কৰিব পাৰে, শেষ কৰিব পাৰে। যোৱা দুদিনমানত মই দেখা পাইছো, কালি দেখা পাইছো যে আমাৰো কিছুমান 2-এজন মানুহে ইনডাইৰেক্টলি পাকিস্তানৰ সমৰ্থনতে ফেচবুক, হোৱাটছআপ বা পোষ্টিং কৰা মই দেখা পাইছো। মই এটা কথাই ক'ব খুজিছো যে অসমৰ মাটিত থাকি যিসকলে পাকিস্তানৰ দালালি কৰিব, কাকো আমি এৰি নিদিও। এই কথা সকলোৱে মনত ৰখা উচিত হ'ব। এৰি দিব লাগে নেকি? এৰি দিব লাগে নেকি? সি লাগিলে যিমানেই ডাঙৰ মানুহ নহওক কিয়, যিসকলে পাকিস্তানৰ দালালি কৰে তেওঁলোকক আমি কেতিয়াও এৰি দিব নোৱাৰো। যোৱাকালি মই গোলাঘাটত আছিলো, যোৰহাটত আছিলো। তাতে মই সাংবাদিকক কৈছিলো যে আমাৰ অসমত
কংগ্ৰেছ দলৰ 3জন সংসদ আছে ইয়াৰ ভিতৰত এজনে আটাৰী বৰ্ডাৰ দি গৈ পেলাই পাকিস্তানত 15 দিন চৰকাৰক নুকুৱাকৈ থাকি আহিছে তাৰো ৰেকৰ্ড অসম চৰকাৰৰ ওচৰত আছে আৰু এই ধৰণৰ ব্যক্তিক আমি ক্ষমাও নকৰো আৰু এনে ব্যক্তিৰ বিৰুদ্ধে আমি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা লম এই কথা আজিয়ে মই ক'ব বিচাৰো শ্ৰদ্ধাৰ ৰাইজ মোদী ডাঙৰীয়াক আমি শক্তিশালী কৰিব লাগিব অমিত শাহ ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগিব যাতে আমাৰ ভাৰতত আমি এক নিৰাপদ পৰিৱেশ সৃষ্টি কৰিব পাৰো সকলো ধৰ্মৰ লোকে মিলাপ্ৰীতিত থাকিব পাৰে আৰু সকলোৱে মিলিজুলি থাকিব পাৰে যোৱা পৰহি দিনাখন কাশ্মীৰত বন্দুক লোৱাৰ আগতে মানুহক সুধিছে যে তোৰ ধৰ্ম কি আগতে কেতিয়াও সন্ত্ৰাসবাদীয়ে ধৰ্ম বিচাৰ কৰি মানুহক মৰা নাছিলে প্ৰথমবাৰ আমি দেখিছো যে কোনোবাই যদি কৈছে মই হিন্দু নিজৰ পত্নীৰ আগতে গিৰিয়েকক গুলি মাৰি হত্যা কৰা হৈছে আপোনালোকে একেদিন টিভিত দেখি আছে কি হিন্দু হোৱাটো দুখৰ কথা হ'ব পাৰে নেকি আজি ভাৰতবৰ্ষত 5000 বছৰৰ পৰা হিন্দু আছে চন্দ্ৰ সূৰ্য থকালৈকে হিন্দু থাকিব এই হৈছে সত্য আৰু চিৰন্তন সত্য আজি আমি যদি সন্ত্ৰাসবাদৰ ভয়ত কাশ্মীৰ যাব নোৱাৰো সন্ত্ৰাসবাদৰ ভয়ত যদি অসম আহিব নোৱাৰো উত্তৰ পূব যাব নোৱাৰো তাক আমি কেতিয়াও মানি ল'ব নোৱাৰো আৰু সেই কাৰণে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি হিন্দু মুছলমান সকলোৱে একেলগে যুঁজিব লাগিব ভাৰতত সন্ত্ৰাসবাদে যাতে মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে সকলোৱে আমি একেলগে কাম কৰিব লাগিব শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকে দেখা পাইছে